Hello friends, good morning. So এইটো মোৰ প্ৰথম ভিডিঅ' ইউটিউবৰ কাৰণে। তো মই ইয়াত মোৰ অভিজ্ঞতাটো শ্বেয়াৰ কৰিব খুজিছোঁ যে এটা অনলাইন মই GoPro কিনিছিলোঁ। তাৰ পাছৰ অভিজ্ঞতাটো কি হ'ল মোৰ সেইটো মই আপোনালোকৰ আগত আজি শ্বেয়াৰ কৰিম। তো মই অনলাইন এটা GoPro কিনিছিলোঁ এমেজনৰ পৰা। তো তাৰ দাম আছিল প্ৰায় 15,999, অলম'ষ্ট 16,000 টকা। তো মই এইটো কিনিলোঁ, তাৰপিছত অৰ্ডাৰ দিলোঁ। অৰ্ডাৰ দিয়াৰ পাছত বেছি দিন নালাগিলে ডেলিভাৰ হওঁতে, প্ৰায় 3-4 দিনৰ ভিতৰত ডেলিভাৰ হ'ল। তো মই তাৰপাছত যেতিয়া বাকচটো খুলিলোঁ, প্ৰথম আপোনালোকে বাকচটো খোলাৰ ভিডিঅ'টো চাই লওক আনবক্স কৰাৰ। তো তাৰপাছত আমি আৰু কথা পাতিম ইয়াৰ বিষয়ে। তো আপোনালোকে দেখিলে আনবক্সিং ভিডিঅ'টো এতিয়া। তাৰপাছত আনবক্স কৰাৰ পাছত মই GoProটো অন কৰিবলৈ চেষ্টা কৰিলোঁ, তো GoProটো অন হোৱা নাছিলে। অনলাইন কিছুমান মেথড চাৰ্চ কৰিলোঁ, কেনেকৈ চাৰ্জ কৰিব লাগে বেটেৰীটো, কিহৰ কাৰণে অন হোৱা নাই। তো মই প্ৰায় 2 ঘণ্টামান বেটেৰীটো চাৰ্জ দিলোঁ। দিয়াৰ পাছত অন কৰিবলৈ চেষ্টা কৰিলোঁ, তো অন হোৱা নাই তাৰ পাছতো। তো আপোনালোকে চাওক কিদৰে এৰৰটো দেখায়, কি হয়। ভিডিঅ'টোত আপোনালোকে দেখিলে যে GoProটো অন হয় আৰু লগালগ অফ হৈ যায়। তো অন নহয়, মানে ৰিষ্টাৰ্ট হৈ থাকে বাৰে প্ৰতি মেচিনটো, মানে কেমেৰাটো। তো ইয়াৰ পাছত মই ৰিটাৰ্ণ কৰিবলৈ এপ্লিকেশ্যনটো অন কৰিলোঁ, এমেজনৰ পৰা দিছিলোঁ যিহেতু মই অৰ্ডাৰ। তো তাত মোৰ ৰিটাৰ্ণ অপশ্যন অহা নাছিলে। তাৰপাছত মই বহুত চাৰ্চ কৰিলোঁ কেনেকৈ ৰিটাৰ্ণ কৰিব লাগে GoProটো। তো ৰিটাৰ্ণ কৰিব উপায় নাইকিয়া নিচিনাই হ'ল মোৰ প্ৰায়। তাৰপিছত মই যিহেতু এইটো ফাইনেন্স কৰিছিলোঁ বাজাজ ফাইনেন্সৰ পৰা, তো মই বাজাজ ফাইনেন্সৰ অফিচলৈ গ'লোঁ। তাত মই তেওঁলোকক সুধিলোঁ, তেওঁলোকৰ পিনৰ পৰাও কোনো মানে ফাইনেন্স অপশ্যনটো কেঞ্চেল কৰাৰ কোনো উপায় নাছিলে। তাৰপাছত মই গুগল চাৰ্চ কৰিলোঁ, এমেজনৰ টোল ফ্ৰী নাম্বাৰটো বিচাৰিলোঁ। টোল ফ্ৰী নাম্বাৰটো বিচাৰি মই তেওঁলোকক কল কৰিলোঁ। কল কৰাৰ পাছত তেওঁলোকে এটা পিক আপ ৰিকুৱেষ্ট দিলে। তো নেক্সট ডেটটো পাহৰিলোঁ সঠিককৈ কি আছিলে। তো নেক্সট ডে তেওঁলোকে আহি পিক আপ কৰিলে।
বস্তুটো ৰিটাৰ্ণ হৈ গ'ল আৰু এইটো মোৰ GoPro এইটো আগৰটো তো আপোনালোকৰ স্ক্ৰীনত ক্লিয়াৰ হোৱা নাই সম্ভৱ তাৰপিছত ৰিটাৰ্ণ হ'ল ৰিটাৰ্ণ হোৱাৰ প্ৰায় 3-4 দিনমানৰ ভিতৰতে মোৰ পইচাকেইটাও ঘূৰি আহিলে তো এয়াই মোৰ অভিজ্ঞতা অনলাইন এটা GoPro পাৰচেজ কৰি প্ৰথমবাৰ এটা বেয়া অভিজ্ঞতা হৈছে অনলাইনত ফল্টি GoPro এটা আহিলে মই সবকে এটাই কথা ক'ব খুজিছোঁ কিবা যদি আপোনালোকে অনলাইনত বস্তু কিনে বা কিনি আছে এতিয়ালৈকে তো এবাৰ ৰিভিউ চাব যিহেতু মোৰ GoProটোৰ ৰিভিউকেইটা প্ৰায় বেছিভাগ মানুহৰে বেয়া আছিলে তো মই আপোনালোকক এবাৰ দেখাবলৈ চেষ্টা কৰোঁ ৰিভিউখিনি আছে নে নাই চাইছোঁ মই এইখিনি ৰিভিউ GoProটো এইটো 5 ষ্টাৰ দিছে কিয় দিছে নাজানো তেওঁৰ চাগে ভাল আহিলে এইজন ছেকেণ্ডজনৰ হ'ল 2 ষ্টাৰ দিছে এজনে 1 ষ্টাৰ দিছে তো আৰু এজনৰো এয়া 1 ষ্টাৰ দেখিছে চাগে আপোনালোকে তো বেছিভাগ মানুহৰে GoPro Hero 2018 মডেলটো তো বেছিভাগৰে সেইটো চাগে বেয়া আহিছিলে চবেই সেইকাৰণে বেয়া ৰিভিউ দিছে তো আপোনালোকে নেক্সট টাইম কিবা যদি অনলাইন বস্তু কিনে এটলিষ্ট ৰিভিউটো চাই ল'ব মোৰ এইটোৱে ভুল হৈছিলে যে মই ৰিভিউ নোচোৱাকৈ বস্তুটো অৰ্ডাৰ কৰিছিলোঁ তো তাৰপিছত বেয়া আহিলে যি কি নহওক মোৰ বস্তুটো ৰিটাৰ্ণ হৈ গ'ল তাৰপিছত মই পইচাকেইটাও ভালে ভালে ঘূৰাই পালোঁ সোনকালে তো অনলাইন আপোনালোকে যি কিনে এবাৰ অনলাইন ৰিভিউকেইটা চাই ল'ব তাৰপিছত নেক্সট মই সেইটো ৰিটাৰ্ণ হৈ যোৱাৰ পাছত মই আকৌ এটা GoPro দিম বুলি ভাবিলোঁ অলপ দিনমানৰ পাছত যিহেতু মোৰ হাতত কোনো অপশ্যন নাই GoPro সেইটো মডেলেই আছিলে এভেইলেবল GoPro 6টো পাইছিলোঁ কিছুমান ছাইটত দামটো বহুতেই মানে বেছি বুলি নহয় কম্পেৰেটিভলি ইটোতকৈ বেছি আছিলে তাৰপিছত এতিয়া GoPro চবতকৈ লেটেষ্ট মডেলৰ GoPro Hero 7 তো মোৰ উপায় নাইকিয়া হ'ল অলপ দামটোও বেছি সেইটো কাৰণে মই তাৰপিছত ভাবি চিন্তি আৰু সেইটোকে অৰ্ডাৰ দিলোঁ তো নেক্সট টাইম দিলোঁ মই এইটো অৰ্ডাৰ GoPro Hero 7 ব্লেক আপোনালোকৰ স্ক্ৰীনত স্পষ্ট হোৱা নাই তো এইটো মোৰ ডেলিভাৰ্ড হৈ গ'ল এতিয়ালৈকে তো মই আনবক্সিঙো কৰিলোঁ ইয়াৰ নেক্সট ভিডিঅ'টোত আপোনালোকে তাৰ আনবক্সিং ভিডিঅ'টো পাব আৰু তাৰ বিষয়ে কি মই ৰিভিউ দিব পাৰোঁ দিব চেষ্টা কৰিম চ' ইয়াকে কৈ মই এইটো ভিডিঅ' সামৰণি কৰিলোঁ আপোনালোকে যদি ভাল পাইছে ভিডিঅ'টো কিবা উপকাৰ বুলি ভাবিছে তো ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আপোনালোকৰ বন্ধু বান্ধৱসকলেও শ্বেয়াৰ কৰিব ধন্যবাদ আজিলৈ বিদায় বাই